মাৰি মাৰি যায় আৰু নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰত 100% ভগৱান আছে। আপোনালোকৰ নাজিৰাত বোলে এই কিবা অগ্নিনাভ মন্দিৰত ভগৱানটো 100% আছে, হয়নে? শৰাইখন তাত দিলে হ'ব। অনলাইন শৰাইও লয় তাত 500 টকা, অনলাইনত দিব লাগে, গুগল পে কৰি দিলে হৈ যায়, শৰাই পাই গ'ল। কিন্তু আমাৰ এই নামঘৰটোত বোলে ভগৱানটো 20% আছে, হয়নে? ইয়াত শৰাইখন দিলে আমাৰ কামত আহিব নেকি? নাহে। ভাগৱতত এই কথাটো কোৱা নাই। ভগৱান সকলোৰ হৃদয়ত আছো বুলি কৈছে। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছো। হে ৰাম, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফল দাতা, সাক্ষী ৰূপে স্বামী। এই তত্ত্বটোকে আপুনি মই বিচাৰিব লাগিব। ক'ত বিচাৰিম? ভাগৱতত বিচাৰিম। ভাগৱত যিমান শুনিম, শুনোতে শুনোতে আমাৰ জাবৰবিলাক যেতিয়া নাইকিয়া হ'ব, যেনেকে কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ আছে, কুকুৰীকণা বেমাৰ আছে, তেওঁ যদি অঞ্জন লগাবলৈ আৰম্ভ কৰে, এই কুকুৰীকণা বেমাৰৰ পৰা তেওঁ মুক্ত হ'ব পাৰে। আকৌ আগৰ ধৰে তেওঁ চকু আহি যাব, দেখা পাব, হয়নে? ঠিক আমাৰ হৃদয়ত যে পৰমাত্মা আছে, ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগে। না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন ওহি মেৰি অবিনাশী, হয়নে বাৰু? সেই অবিনাশীক আপুনি মই ইয়াতে লগ পাম। সেইকাৰণে ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। আমাৰ গুৰুজনাই কৈছে, হে ৰাম দেৱৰ ঈশ্বৰ হৰি, তাংক মহা যত্ন কৰি, লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মোক্ষ পাইবে, নলাগে দূৰক যাইবে, আশা হৰি হবার হিয়াত। হিৰাম হৃদয়ত আশা তুমি, তোমাক নপাবে স্বামী, ভক্তি সাৰি বিষয় লোভত, কণ্ঠতে আশ্ৰয়মণি, তাকো বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত, হয়নে বাৰু? ক'ত বোলে কুম্ভ মেলাতে ভগৱানটো আছে নেকি? তীৰ্থ ভ্ৰমণ কৰিম, পাপবিলাক দূৰ কৰিম, হয়নে? তাত গা ধুই দিলে পাপবিলাক নাইকিয়া হৈ যাব। আচ্ছা, পাপ ক'ত থাকে বাৰু? হা, শৰীৰটোত পাপ থাকে নে মনত পাপ থাকে? হা, মানুহবিলাকে ভাবে তাত গা ধুই দিলে বোলে মোৰ পাপবিলাক নাব, কিন্তু পাপবিলাক মনতহে থাকে, হয়নে বাৰু? বোলে মাছে মাংসই পাপে মানে মানুহ মাৰপিট কৰিলো আৰু কুম্ভ মেলাত 10,000 টকা দি কিনি গৈ কিনি স্নান কৰি দিলে মোৰ পাপবিলাক নাইকিয়া হৈ যাব ভাবিছো। তাত হ'বনে পাপ নাইকিয়া? বোলে নহ'ব, পাপ মনত থাকে। এই মনৰ পাপবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ হ'লে, মনৰ পাপ আমাৰ আঁতৰাবৰ হ'লে আমি ভগৱানৰ কথা শুনো। সেইকাৰণে মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়, মনটোৱে আমাক মুক্তি পথলে আনিবও পাৰে আৰু মনটোৱে আমাক বন্ধনত পেলাব পাৰে। সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক, যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন, মনে উপজয় জানা, মনেহে মৰণ, মনু ঈশ্বৰ মনে বন্ধ মুখ্যৰ কাৰণ। মনে পাপ, মনে পুণ্য, মনে স্বৰ্গ, মনে নৰক, হয়নে? মনেহে কৰিছে ভেদ আপোন পৰক। আপোনাৰ পৰক কোনে ভেদাভেদ কৰিছে? মনটোৱে কৰিছে। এজন কোলা মানুহ, এজন বগা মানুহ, এজন ধনী মানুহ, এজন দুখীয়া মানুহ, হয়নে? এজন উচ্চ জাতি, এজন নিচ্চ জাতি, হয়নে বাৰু? কোনে কৰিছে? আমাক ভেদাভেদটো মনে কৰিছে। কিন্তু আমাৰ আত্মাটো সকলোৰে এক, আত্মাটোৰ কোনো ভেদাভেদ নাই। আছে নেকি বাৰু? নাই। সেইকাৰণে আত্মাৰ ধৰ্ম কৰিব লাগিব, ভাগৱত ধৰ্মৰ পৰা শিকিব লাগিব। আজি আপুনি মই আত্মা ধৰ্ম কৰিছো, বোলে আত্মা ধৰ্ম কি? সমস্ত ভূততে আছো মই হৰি, সভাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো প্ৰাণীৰ হৃদয়ত আমি কৃষ্ণময় দেখিব লাগিব। মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ চিগাল গদৰ বড়ো সকলোৰ হৃদয়তে ভগৱান আছে। এই কৃষ্ণ ভাৱপন্নাটো আমাৰ হৃদয়ত জাগৃত হ'ব লাগিব।
আৰু ভগৱন্তৰ যেতিয়া ভক্তি লাভ হয় তেতিয়া অখাদ্য বস্তু যিমান পৃথিৱীৰ অখাদ্য বস্তুবিলাক তেওঁ লাভ কৰিব পাৰে। যাৰ মনটো সদায় তুষ্ট হয়নে, আটাইতকৈ ধনী মানুহ সেইজনে। আর যার মনটোত সদায় অভাব, আজি এইটো নাই কালি সেইটো নাই, বাৰে বাৰে যদি চিঞৰি থাকে, তেওঁৰ নিচিনা, তেওঁ যদি কোটিপতিও হয় তেওঁৰ নিচিনা দৰিদ্ৰ পৃথিৱীত নাই। বুজি পাইছেনে? গতিকে সেইকাৰণে মনটো সন্তুষ্টি ৰাখিব লাগে। প্ৰভুৱে যিটো মিলাইছে, আজি নিমখ ভাত হয়নে মিলাইছে, সেইটোতে সন্তুষ্ট হ'ব লাগে। আৰু যদি আমাৰ বোলে ঘৰত চাউল নাই, তাক গাই ফুৰিলে কিবা লাভ হ'বনে? একো লাভ নাই। ভগৱন্তকে সকলো বস্তু অৰ্পণ কৰিব লাগিব আৰু আনন্দ মনে থাকিব। আনন্দ কাৰ আহিব? যি হৰিক ভক্তি কৰে সেইজন সদায় আনন্দত থাকে। কাকো মানে নকয় যে মই দুখত আছো। আৰু দুখ সুখটো এইটো নিয়তিৰ নিয়মে হয়। আজি ঠাণ্ডাৰ পিছত গৰম আহিব, গৰমৰ পিছত ঠাণ্ডা